মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি ইতিমধ্যে লাষ্ট ক্লাছত স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ বিষয়ে আলোচনা কৰিছোঁ, অৰ্থাৎ নেচাৰেল নাম্বাৰছ আৰু হোল নাম্বাৰছ। আমি কি শিকিলোঁ যে 1 2 3 4 কে গৈ থকা সংখ্যাবিলাকক, অৰ্থাৎ 1ৰ পৰা আৰম্ভ কৰি যিবোৰ নাম্বাৰছ আহে তাহাঁতক কোৱা হয় নেচাৰেল নাম্বাৰছ, স্বাভাৱিক সংখ্যা। আৰু তাৰ লগত যদি 0টো ইনক্লুড কৰা হয়, 0টো লগাই দিয়া হয়, তেতিয়াহ'লে তাৰ নামটো সলনি হৈ পূৰ্ণ সংখ্যা অৰ্থাৎ হোল নাম্বাৰছ হৈ যায়। ইয়াত যদি এটা কথা মন কৰা যায়, প্ৰত্যেকটো নাম্বাৰৰ পিছৰ নাম্বাৰটো পাবলৈ হ'লে, অৰ্থাৎ স্বাভাৱিক সংখ্যাৰ আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল আমাৰ 1। এতিয়া ইয়াৰ পিছৰ স্বাভাৱিক সংখ্যাটো পাবলৈ হ'লে আমি কি কৰিব লাগিব, তাৰ লগত 1 এটা যোগ কৰিলে হ'ল। তেতিয়া আমি দ্বিতীয় স্বাভাৱিক সংখ্যাটো অৰ্থাৎ 2 পাম। ঠিক একেধৰণে 2 পোৱা গ'ল, তাৰ পিছৰ স্বাভাৱিক সংখ্যাটো পাবলৈ হ'লে আকৌ 1 এটা যোগ কৰিব লাগিব, তেতিয়াহে আমি 3 পাম। অৰ্থাৎ স্বাভাৱিক সংখ্যাবিলাকৰ আগৰটোৰ লগত পিছৰটো সম্পৰ্ক কি 1 বেছি, বা পিছৰটোতকৈ আগৰটো 1 কম। ওলোটাকৈ ক'লে ধৰা 2ৰ পৰা 1 বিয়োগ কৰি দিলে আমি 1 পাম। পিছৰটো হ'ল 2, তাৰ পৰা 1 বিয়োগ কৰি দিয়াৰ লগে লগে 1 পাম। ঠিক আছে। একেধৰণে পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰতো আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল 0। ইয়াৰ পিছৰ পূৰ্ণ সংখ্যাটো পাবলৈ হ'লে 1 এটা যোগ কৰি দিব লাগিব, 0 1 1। আকৌ তাৰ পিছৰ সংখ্যাটো পাবলৈ হ'লে 1 এটা যোগ কৰি দিলেই হ'ল। এই ধৰণে আমি গৈ থাকিব পাৰোঁ। আকৌ ওলোটাকৈ যদি আমি ডাঙৰটো জানো, তাৰ আগৰটো উলিয়াবলৈ হ'লে 1 এটা বিয়োগ কৰিলেই হ'ল। এই যে পিছৰটো আৰু আগৰটো বুলি কৈ আছোঁ, অংকত ইয়াৰ এটা বেলেগ নাম আছে। যিকোনো সংখ্যাৰ আগৰ সংখ্যাটোক কোৱা হয় পূৰ্বৱৰ্তী সংখ্যা, ইংৰাজীত কোৱা হয় প্ৰিডিচেছৰ, আৰু পিছৰ সংখ্যাটোক কোৱা হয় পৰৱৰ্তী সংখ্যা, তাক ইংৰাজীত কোৱা হয় ছাকচেছৰ বুলি। তো এতিয়া আমি ইতিমধ্যে যিহেতু গম পাইছোঁ নেচাৰেল নাম্বাৰছ আৰু হোল নাম্বাৰছ, স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত আগৰটো বা পিছৰটো উলিয়াবলৈ হ'লে আমি 1 যোগ বা বিয়োগ কৰিবলগীয়া হয়। গতিকে এবাৰ উদাহৰণসহ বুজি ল'লে সুবিধা হ'ব সকলোৰে। যিকোনো এটা স্বাভাৱিক সংখ্যা বা পূৰ্ণ সংখ্যা ধৰি লোৱা হ'ল 5। আমাৰ সংখ্যাটো কি ধৰিছোঁ, 5 ধৰিছোঁ। এতিয়া 5ৰ ছাকচেছৰ উলিয়াবলৈ হ'লে, অৰ্থাৎ পৰৱৰ্তী সংখ্যাটো, পিছৰটো, পৰৱৰ্তী মানে পিছৰটো উলিয়াবলৈ হ'লে কি কৰিব লাগিব, 1 এটা যোগ কৰিব লাগিব। তো +1 কৰাৰ লগে লগে আমি কি পাম, 6 পাম। অৰ্থাৎ 5ৰ পৰৱৰ্তী সংখ্যা, ছাকচেছৰটো কি হ'ল 6। আৰু পূৰ্বৱৰ্তী মানে আগৰটো, প্ৰিডিচেছৰ, সেইটো পাবলৈ হ'লে আমি কি কৰিব লাগিব, 1 এটা বিয়োগ কৰিব লাগিব। এতিয়া 5ৰ পৰা যদি 1 এটা বিয়োগ কৰি দিয়া হয়, তেতিয়াহ'লে আমি পূৰ্বৱৰ্তী সংখ্যাটো কি পামগৈ, 4। এনেকুৱাও সৰু সৰু প্ৰশ্ন কিন্তু পৰীক্ষাত আহে যে 5ৰ ছাকচেছৰ কি সুধিব পাৰে, 5ৰ ছাকচেছৰ 6 আৰু 5ৰ প্ৰিডিচেছৰ 4, পৰৱৰ্তী 6 আৰু পূৰ্বৱৰ্তী হ'ল 4। খেলি মেলি লগাব নালাগে, পৰৱৰ্তী মানে যিটো পিছত আহিব, 1 সদায় ডাঙৰ হয়, আৰু পূৰ্বৱৰ্তী মানে 1 কম, আগৰটো। ক্লিয়াৰ হৈছে? ইয়াৰ পিছত আমি আৰু এটা বেলেগ পেটাৰ্ণ শিকিম। এতিয়া ইতিমধ্যে যিখিনি নাম্বাৰ পাইছোঁ, সেইখিনি যদি এই ধৰণে লিখা হয় 1 3 5 7 9 11, এই ধৰণে যদি গৈ থাকে, কি দেখা গৈছে, আগৰবিলাকৰ লগত এটাই পাৰ্থক্য আছে, মাজত এটা এটা সংখ্যা নাই। আগতে 1 2 3 4 এনেকৈ হৈছিলে, এবাৰ মই কি লিখিছোঁ, 1ৰ পিছত 3, 3ৰ পিছত 5, 5ৰ পিছত 7, এই ধৰণে এটা এটাকৈ গৈছে। তো ইয়াৰ পেটাৰ্ণটো অকণমান আগতকৈ সলনি হৈছে। ইয়াৰ এটা নাম নতুন আহিব। তো এনেকুৱা পেটাৰ্ণক কোৱা হয় অযুগ্ম সংখ্যা। অযুগ্ম সংখ্যা, অড নাম্বাৰছ। এতিয়া নামটো কিয় এনেকুৱা হ'ল, অযুগ্ম কিয় হ'ল, বেলেগতো হ'ব পাৰিলেহেঁতেন। এতিয়া ইহঁতক যদি আমি চাওঁ, আমি কিছুমান ডটৰ সহায়ত বুজিবলৈ ট্ৰাই কৰোঁ।
1 বুজাবলৈ আমি এটা ডট ব্যৱহাৰ কৰিম 3 বুজাবলৈ হ'লে আমাৰ কি লাগিব তিনিটা ডট লাগিব 5 বুজাবলৈ 1 2 3 4 5 ঠিক একেধৰণে বাকিবোৰো আমি ডটৰ সহায়ত বুজাব পাৰোঁ এতিয়া কি দেখা গৈছে ইহঁত জোড়া পাতি থাকা নাই একটো চোৱা সিঙ্গল হৈ আছে তিনিটোত দুটা জোড়া পাতি আছে কিন্তু আকৌ এটা সিঙ্গল হৈ থাকি গ'ল পাঁচৰ ক্ষেত্ৰতো একেটা জোড়া পাতি আছে কিন্তু এটো সিঙ্গল হৈ থাকি গ'ল ঠিক তেনেকৈ 7ৰ ক্ষেত্ৰত 9ৰ ক্ষেত্ৰত বা 11ৰ ক্ষেত্ৰতো দেখা যাব যে এটা সদায় অকলে ৰৈ যায় তো ইহঁত মানে জোড়া পাতি থাকা নাই সেই কাৰণে ইহঁতৰ নাম হ'ল অযুগ্ম সংখ্যা অযুগ্ম সংখ্যাৰ এটাৰ পিছত আনটো পাবলৈ হ'লে সদায় 2 যোগ কৰিব লাগিব আটাইতকৈ সৰু স্বাভাৱিক অযুগ্ম সংখ্যাটো হ'ল 1 তো তাৰ পিছৰটো পাবলৈ হ'লে এবাৰ কি কৰিব লাগিব 2 যোগ কৰিব লাগিব তেতিয়াহে তাৰ পিছৰ 3টো পোৱা যাব ঠিক একেধৰণে 3 তাৰ লগত 2 যোগ কৰিলেহে 5 পোৱা যাব বা আগৰটো কি জানিবলৈ হ'লে এবাৰ কি কৰিব লাগিব 2 বিয়োগ কৰিব লাগিব তাৰ মানে দুটা অযুগ্ম সংখ্যাৰ পাৰ্থক্য কিমান 2 একেধৰণে যদি আমি এবাৰ এৰি থৈ যোৱা সংখ্যা কিটা লওঁ অৰ্থাৎ 2 4 6 8 10 এই ধৰণে যদি আমি আগবাঢ়ি গৈ থাকো তেতিয়া এই সংখ্যাবিলাকক কোৱা হয় যুগ্ম সংখ্যা বুলি যুগ্ম সংখ্যা অৰ্থাৎ ইভেন নাম্বাৰছ এটা ইহঁতৰ এই নামটো কিয় আহিল এই সংখ্যাবিলাক যদি আমি ডটৰ সহায়ত দেখুৱাবলৈ ট্ৰাই কৰো 2 ৰ কাৰণে দুটা ডট হ'ব 4 ৰ কাৰণে চাৰিটা ডট এই ধৰণে যদি আমি ডটবোৰ ব্যৱহাৰ কৰি চাওঁ কি দেখা গৈছে প্ৰত্যেকটো জোড়া পাতি পাতি আছে ইয়াত অকলশৰীয়াকে একো থাকা নাই সব দুটা দুটাকে আমি সজাব পাৰিছো তো সেই কাৰণে ইহঁত জোড় পাতি যেহেতু আছে ইহঁতৰ নামটো হৈ গ'ল যুগ্ম সংখ্যা অৰ্থাৎ ইভেন নাম্বাৰছ অযুগ্ম সংখ্যাৰ নিচিনাই দুটা যুগ্ম সংখ্যাৰ মাজৰ পাৰ্থক্য 2 প্ৰথম যুগ্ম সংখ্যা তাৰ লগত যদি আমি 2 যোগ কৰো তেতিয়াহে তাৰ পিছৰ যুগ্ম সংখ্যাটো পোৱা যাব তাৰ পিছত আকৌ 2 যোগ কৰিলেহে তাৰ পিছৰ সংখ্যাটো পোৱা যাব আমি আগৰটো উলিয়াবলৈ হ'লে 2 বিয়োগ কৰিব লাগিব গতিকে যুগ্ম সংখ্যাই হওক অথবা অযুগ্ম সংখ্যাই হওক দুটাৰ মাজৰ পাৰ্থক্যটো সদায় 2